প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ে জাৰি কৰা BEd আৰু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীৰ নটিফিকেশ্যনৰ বিষয়ে। আপোনালোকে এণ্ট্ৰেঞ্চ পৰীক্ষা দিহে নিৰ্দিষ্ট স্থানত ছিট পাব। গতিকে কেতিয়া এডমিশ্যন হ'ব, এণ্ট্ৰেঞ্চ কেতিয়া, এণ্ট্ৰেঞ্চত কি আহে, এই সকলোবোৰ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াত কৈছে যে পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্ট আপোনালোকে 10, 11 আৰু 12 জুলাই তাৰিখে দিব লাগিব। সকলো ছাবজেক্টৰ বেলেগ বেলেগ দিনা পৰীক্ষাটো হ'ব। এক্সামিনেশ্যন চেণ্টাৰ অসমৰ প্ৰায় 20টা কেন্দ্ৰত হ'ব আৰু কিছুমান নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণেও বেলেগ বেলেগ জেগাত ৰখা হোৱা কথা কৈছে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত তাতো হ'ব চেণ্টাৰ, তাৰ বাহিৰতো হ'ব। ইয়াৰ বাহিৰে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি অফিচিয়েল ৱেবছাইট www.guwahati.ac.in তাত গৈ সকলো তথ্য লাভ কৰিব আৰু তাতেই আপোনালোকে এপ্লাইও কৰিব পাৰিব। এয়া হৈছে পোষ্ট গ্ৰেজুৱেট কি বিষয়ত কৰিব পাৰিব জানেই, মানে প্ৰায় সকলো বিষয়তে পাৰি আৰু, মানে যিবোৰ সকলো বিশ্ববিদ্যালয়ত থাকে বা কলেজত থাকে আৰু কিছুমান এক্সট্ৰাও থাকে। ইয়াৰ বাহিৰে যদি BEdৰ কথা কওঁ, আপোনাৰ BEdৰ এণ্ট্ৰেঞ্চ টেষ্টক কোৱা হয় GUBEDCET, বৰ দীঘলীয়া। 20 জুলাই তাৰিখে হোৱা কথা আৰু 25 জুনৰ পৰা 5 জুলাইৰ ভিতৰতে এপ্লাই কৰিব লাগিব। আৰু তাৰ বাবে অলপ বেলেগ ৱেবছাইটটো https://guwahati.admission.sommer.edu.in/2025/index.php। গতিকে BEd আৰু PGৰ কথা ক'লোঁ। মই এতিয়া আপোনালোকক জনাম যে BEdত কি আহে এণ্ট্ৰেঞ্চত আৰু কেনেকৈ আপোনালোকে প্ৰস্তুত কৰিব। টোটেল কুৱেশ্যন 100টা, টোটেল মাৰ্কছ 400। আগত মানে যিটো হৈ আছিল, এতিয়া নতুন যিটো ডিটেইল এডভাৰটাইজমেণ্ট তাত হয়তো কিছুমান চেঞ্জ হ'বও পাৰে, নহ'লে এইটোৱে থাকিব। 2ঘণ্টীয়া হ'ব, মাল্টিপল চইচ টাইপ হ'ব, 4টা অপশ্যন থাকিব, এটাহে শুদ্ধ হ'ব। OMR ছিট, কুৱেশ্যন বুকলেট পাব, অফলাইন হ'ব, অনলাইন নহয়। কাৰেক্ট এনচাৰ কৰিলে এটাত 4 মাৰ্ক, যদি এটা ভুল কৰে -1, যদি আনএনচাৰ কৰে একো পেনাল্টি নাপায়, 0। কি আহিব? ছেকশ্যন 1ত জেনেৰেল ইংলিছ 120 মাৰ্কৰ, ভকেবুলাৰী আহিব, টেন্স আহিব, ভইচ, এক্টিভ আৰু পেছিভ, নেৰেশ্যন, ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পীচ, প্ৰিপজিশ্যনছ, কাৰেকশ্যন অফ চেণ্টেন্সেছ, কম্প্ৰিহেনশ্যন পেছেজেছ। এইবোৰ আপোনালোকে যিবোৰ প্ৰায় কম্পিটিটিভ পৰীক্ষাবোৰত দেখা পোৱা যায়, সেইবোৰ আপোনালোকে চাব লাগিব। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাব, আৰু নহ'লে SSCৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ, নহ'লে বেংকৰ কিছুমান পৰীক্ষাৰ কুৱেশ্যনবোৰ চাব, অলপ তেনেধৰণে পাব। ছেকশ্যন বিত জেনেৰেল নলেজ, GK আহে 120 মাৰ্ক সাধাৰণতে। ইণ্ডিয়ান হিষ্ট্ৰী আহিব, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ। গতিকে এইবোৰ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাই যাব, আৰু নহ'লে অলপমান জব ৰিলেটেড যিবোৰ গভৰ্ণমেণ্ট এক্সাম থাকে তাৰ পৰা চালেও অলপ আইডিয়া পাব। ছেকশ্যন C ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি 120 মাৰ্ক, লজিকেল ৰিজনিং, এনালাইটিকেল ৰিজনিং, বেছিক এৰিথমেটিক, এড, ছাবষ্ট্ৰেক্ট, মাল্টিপ্লাই, ডিভাইড, নাম্বাৰ ছিৰিজ, পাজল ছলভিং। এইবোৰ আপোনালোকে একে SSC বা কম্পিটিটিভ পৰীক্ষাত অহা ৰিজনিং এবিলিটি কুৱেশ্যনসমূহ চালেই আইডিয়া পাই যাব। তাৰ বাহিৰে ছেকশ্যন D কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, গতিকে নতুন শিক্ষা নীতিৰ লগত জড়িত প্ৰশ্ন পাব, 40 মাৰ্কছৰ থাকিব। ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইটছ টু এডুকেশ্যন এক্ট RTE, সৰ্ব শিক্ষা অভিযান SSA, ছেকেণ্ডেৰী এডুকেশ্যন ৰিফৰ্মছ, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA ইত্যাদি আপোনালোকে পাব, আৰু তেনেকুৱাকৈ আপোনালোকে প্ৰস্তুত কৰিব লাগিব। গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, তাৰপিছত কিছুমান মই ক'লোৱেই, কিছুমান ছেকশ্যনৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্ট এক্সাম যিবোৰ মানে প্ৰতি বছৰে পাই থাকে, স্পেচিয়েলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু নহ'লে ষ্টেট গভৰ্ণমেণ্ট, সেইবোৰ চাই আপোনালোকে প্ৰেক্টিছ কৰিব, আৰু যিমান প্ৰেক্টিছ কৰিব সিমান ভাল হ'ব, আৰু যিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিব সিমান আপোনাৰ কাৰণে বেছি ভাল হ'ব। ইয়াৰ বাহিৰে পোষ্ট গ্ৰেজুৱেট যিটো আমাৰ টেষ্ট হ'ব PGET, পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্টৰ বাবে আপোনালোকে প্ৰস্তুত কৰিব লাগিব। যিবোৰ আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট কৰ্চত মেজৰ মাইনৰ লৈ পঢ়িছিলে, সেই তাৰ লগত জড়িত প্ৰশ্নই পাব, মানে নিজৰ ছাবজেক্ট ডমেইনৰ লগত জড়িত প্ৰশ্নই পাব। গতিকে তাত আপোনালোকে পাৰদৰ্শিতা দেখাব লাগিব, আৰু নহ'লে আপোনাৰ কাম এটা কৰিব পাৰিব,
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নেট বা স্লেট যিটো বিষয় আপুনি মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে সেই বিষয়ত যদি পাতে আৰু চবতে পাতেই সেইটো আপোনালোকে ছল্ভ কৰিব চাব, তাৰ পৰা বহুত আইডিয়া পাব। নহ'লে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিচাৰিব, নহ'লে CUET পষ্ট গ্ৰেজুৱেটৰ যিটো মানে ছাবজেক্ট আপুনি এপ্লাই কৰিব বিচাৰিছে সেইটোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাব, তাৰ পৰা বহুতখিনি আইডিয়া পাব। তেনেকুৱাকৈ আপোনালোকে প্ৰস্তুত কৰি গ'লে ইয়াত ছিট পোৱাৰ চান্স থাকিব। আৰু ছিটটো প্ৰায় সকলো বিষয়তে 60 ছিট থাকে, কিছুমানত অলপ বাঢ়িবও পাৰে আৰু মিনিমাম চাগে 40 থাকে আৰু নহ'লেতো হয়তো কিছুমানত 70 80 থাকিব পাৰে। কিছুমান যিকোনো ডিচিপ্লিনৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে, মানে আমুক মেজৰ লাগিব নহয়, জাষ্ট গ্ৰেজুৱেশ্যন হ'লেই হ'ব, খালি 45% ইত্যাদি লাগে। আৰু গ্ৰেজুৱেশ্যন ইয়াৰ বাহিৰে আপোনালোকে এণ্ট্ৰেঞ্চ পৰীক্ষা দিব লাগে, তাতো পাছ কৰিব লাগিব, তাৰপিছত চিলেকশ্যন পায়। কিছুমান অলপমান ফিজ বেছি হয় যদি প্ৰফেচনেল ক'ৰ্ছ হয়, কথাটো সেইটো। ধন্যবাদ।